বহুত বেছি পিম্পল থকা স্কিননো কেনেকৈ মেকআপ কৰোঁ বা কেনেকৈ মেকআপ কৰে আজি মই তাকে দেখাম। ফাৰ্ষ্ট মই লৈছোঁ চিৰামখিনি ভালদৰে মই ব্ৰাছেৰে লগাই লৈছোঁ। তাৰপিছত মই মইশ্চাৰাইজাৰ অলপ লগাইছোঁ আৰু এয়া দেখিছে ফাল্টু আৰম্ভ দিছে। তাৰপিছত মই লগালোঁ অলপমান প্ৰাইমাৰ, এইটো ৰিকৰ্ডৰ হয়। তাৰপিছত এইটো স্কিন চাওক, ইমান বেছি পিম্পল আছে আৰু পূৰা ৰেডনেছ আছে। চ' তাৰপিছত এইখিনি ভালকৈ লগাই ল'লোঁ। এতিয়া লগাম মই কনচিলাৰ, আৰু কনচিলাৰটো মই দেখিছেনে কি কালাৰ লৈছোঁ। কনচিলাৰ কালাৰটো মই এটা টোন মই ডাৰ্ক লৈছোঁ, মানে স্কিন কালাৰ হিচাপত এটা ডাৰ্ক কালাৰ লৈ লৈছোঁ আৰু এইখিনি মই ভালদৰে এতিয়া ব্লেণ্ড কৰিছোঁ। তাৰপিছত ফাউণ্ডেশ্যন এপ্লাই কৰিম। ফাউণ্ডেশ্যনটো এটা মানে স্কিন টোন হিচাপত এটা কালাৰ ওপৰত লৈছোঁ মই দুটা একদম মেটচ কালাৰ লোৱা নাই, মানে স্কিন হিচাপত কালাৰ লোৱা নাই আজি। তাৰপিছত এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'লোঁ আৰু এয়া হৈছে ফাইনেল ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পিছত। কিছুমান সৰু সৰু টিপছেৰে এনেকৈ মানে ৰেডনেছ নোহোৱা কৰিব পাৰি বা পিম্পলছৰ যিবোৰ মানে দেখি পায় ন অলপমান সেইবোৰ নোহোৱা কৰিব পাৰি, কিন্তু ইমানো বেছি নোহোৱা কৰিব নোৱাৰে। তাৰপিছত মই এইখিনি হোৱাৰ পিছত ধুনীয়াকৈ ব্লাছ লগাই ল'লোঁ। তাৰপিছত কণ্ট'ৰ অলপমান লগাই লৈছোঁ। তাৰপিছত নজ কণ্ট'ৰ কৰিলোঁ। কিছুমানে সোধে যে নাকত এইবোৰ ক'লা ক'লা হৈছে, কিন্তু সেইবোৰ ক'লা ক'লা নহয়, আমি নজ কণ্ট'ৰ কৰি দিওঁ। তাৰপিছত মোৰ আই মেকআপটো ষ্টাৰ্ট হ'ল আৰু আই মেকআপটো ভালকৈ ব্লেণ্ড কৰি ল'লোঁ আৰু আজি অলপমান হেভিত ৰাখিলোঁ আই মেকআপটো। তাৰপিছত মাজত অলপমান চিমাৰ লগাই দিলোঁ, গল্ডেন আৰু চিলভাৰ কালাৰ। তাৰপিছত মই তলতো সেই ছেইম কালাৰে লগাই লৈছোঁ। তাৰপিছত হোৱাইট কাজল লগাই লৈছোঁ এনেকৈ। তাৰপিছত মই আইব্ৰ' ফিল কৰিলোঁ এনেকৈ ধুনীয়াকৈ। তাৰপিছত থ্ৰেডিং কৰা নাছিলে, চ' ইমান বেছি ভাল নহ'ল। তাৰপিছত ফিক্সাৰ লগাই এনেকৈ মই কমপ্লিট কৰিলোঁ লুকটো। আৰু শেষত লগালোঁ মই হাইলাইটাৰ, আৰু এইটো হৈছে ফাইনেল লুক। এনেকৈ চিম্পলত ধুনীয়া লাগিছে, আৰু এইটো মই শাৰী পিন্ধাই কিনে একবাৰ দেখাইছোঁ। আৰু আজিৰ লুকটো কেনেকুৱা হ'ল, মই পাৰিছোঁনে নাই ধুনীয়াকৈ গোটেই পিম্পলখিনি কভাৰ কৰিবলৈ, আৰু লুকটো কেনেকুৱা হ'ল সেইটোও কমেণ্ট কৰি জনাই দিব। আজিলৈ আহিছোঁ।